হেল্ল'। আজি আমি কেমিষ্ট্ৰিৰ মষ্ট ইম্পৰ্টেণ্ট টপিক্সৰ চেপ্টাৰ নম্বৰ 3 ষ্টাৰ্ট কৰিম উইচ ইজ পিৰিয়ডিক টেবল। অ'কে, ইয়াৰে আমি মষ্ট ইম্পৰ্টেণ্ট টপিক্স ডিছকাছ কৰিম অলং উইথ তোমাৰ PYQ। অ'কে, লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট তোমাৰ পিৰিয়ডিক টেবলতনো ফাৰ্ষ্টত তোমাৰ কেইটামান লজ দিয়া আছে। অ'কে, তোমাৰ পিৰিয়ডিক টেবল এদিনতেতো আচানকছে কোনোবাই বনাই দিয়া নাই, ৰাইট? লাইক তোমাৰ বহুত টাইম লাগিছে, ইয়াৰ্ছ আফটাৰ ইয়াৰ্ছ বহুত চাইণ্টিষ্টে কাম কৰিছে, তাৰপিছতহে তোমাৰ ফাইনেলি আমি যোনটো ফ'ল' কৰোঁ মডাৰ্ণ পিৰিয়ডিক টেবল সেইটো আহিছে। অ'কে, চ' ফাৰ্ষ্ট চাইণ্টিষ্ট যোনে ৱৰ্ক কৰিছিলে তেওঁ হ'ল তোমাৰ ডবেৰেইনাৰ, ৰাইট? তোমাৰ ডবেৰেইনাৰ্ছ ট্ৰাইড আছিলে। তোমাৰ डोबेरिनस ट्राइड इज बेसिकली इज अ ग्रुप ऑफ 3 एलिमेंट जिसका बीच का एलिमेंट और वेट एटॉमिक मास তোমাৰ বাকী দুটাৰ এভাৰেজ হ'ব। অ'কে, বাকী দুটাৰ মাছক তুমি এড কৰি দিলে আৰু ডিভাইডেড বাই 2 কৰি দিলে এভাৰেজ ওলাই দিলে তোমাৰ बीच का এলিমেণ্টৰ মাছ ওলাই যাব। তাৰপিছত ফেইল কিয় হ'ল, মতলব আমি ফ'ল' কিয় নকৰোঁ? বিকজ তোমাৰ ড্ৰবেক আছিলে যে অল ন'ন এলিমেণ্টছ কুডেণ্ট বি গ্ৰুপ ইনটু ট্ৰায়েডছ। অ'কে, লাইক অফক'ৰ্ছ ইমান লাইক এতিয়া নহয়, মানে তেতিয়া যিকেইটা ন'ন এলিমেণ্টছ আছিলে অলৰাইট সেইকেইটাও তোমাৰ গ্ৰুপত মতলব সেনেকৈ ট্ৰায়েডত নহৈছিলে, মতলব গ্ৰুপ কৰা পচিবল নাছিলে। অলৰাইট, আৰু এতিয়াতো লাইক অলমষ্ট 118 এলিমেণ্টছ ন এতিয়াতো আৰু পচিবল নহয়। তাৰপিছত আহিলে নিউলেন্স ল অফ অক্টেভছ। অক্টেভছে তোমাৰ নিউলেন্সে কি কৰিছিলে, অক্টেভ মতলব 8, ৰাইট? তোমাৰ নিউলেন্সে কি কৰিছিলে, লাইক লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, তাৰপিছত ছ'ডিয়াম। অ'কে, তেওঁ কৈছিলে যে তোমাৰ এভৰি 8 এলিমেণ্ট, ৰাইট? দিছ ইজ দ্য লিথিয়াম ইজ দ্য ফাৰ্ষ্ট এলিমেণ্ট, তাৰপিছত ছ'ডিয়াম ইজ দ্য 8th এলিমেণ্ট। অ'কে, তোমাৰ কি কৈছিলে যে তোমাৰ 8th নম্বৰ অফ এলিমেণ্ট তোমাৰ ফাৰ্ষ্ট নম্বৰ অফ এলিমেণ্টৰ লগত তোমাৰ প্ৰপাৰ্টি চিমিলাৰ হ'ব। অ'কে, কিয় চিমিলাৰ হ'ব? টুডে উই ন' কি দিছ বিলংছ টু দ্য ছেইম গ্ৰুপ। অ'কে, ছেইম ব্লক, সেইকাৰণে তোমাৰ ছেইম হ'লে হয়। বাট তোমাৰ ড্ৰবেক কি আছিলে, কিয় ফেইল হ'লে? বিকজ দেট ৱাজ ভেলিড অনলি আপ টু কেলছিয়াম। অ'কে, তাৰপিছত আৰু এটা ড্ৰবেক আছিলে যে তোমাৰ নিউলেন্সে তোমাক সেয়া ইনাৰ্ট গেছক মতলব কোনো পজিশ্যন দিয়া নাছিলে। ফ্ল'ৰিনৰ পিছততো নিয়ন হ'ব লাগিছিলে ন, তো তেওঁ এডে কৰা নাছিলে নিয়নক, ডাইৰেক্ট তোমাৰ ছ'ডিয়াম দিছিলে। অ'কে, সেইকাৰণে তোমাৰ ফেইল হ'ল। তাৰপিছত আহিলে লোডৰ মেয়াৰ্ছ কাৰ্ভ। লোডৰ মেয়াৰ এটা কাৰ্ভ দিছিলে আৰু বিটুইন হুম এটমিক ভলিউম ভাৰ্চেছ এটমিক ৱেইট। অ'কে, দেখা তাৰপিছত আৰু ফেইল কেলে হ'ল তোমাৰ লোডৰ মেয়াৰ কাৰ্ভছ, ইট ৱাজ ভেৰি কমপ্লেক্স। মতলব তুমি 118 এলিমেণ্টক থৈ ন তুমি এটা কাৰ্ভত তুমি দেখুৱাই যাবা, ডেটছ ৱাই ইট ফেইল্ড। তাৰপিছত আহিলে তোমাৰ মেণ্ডেলিভছ পিৰিয়ডিক টেবল। মেণ্ডেলিভ ৱাজ দ্য ফাৰ্ষ্ট টু মানে এলিমেণ্টছক তোমাক টেবলত ৰাখিছিলে, টেবল। আৰু বাকী অল দ্য আদাৰ চাইণ্টিষ্ট দেখা আইদাৰ ট্ৰায়েড, অক্টেভছ, কাৰ্ভ, হোৱাট ইজ দিছ? অ'কে, তাৰপিছত মেণ্ডেলিভছৰ ফাৰ্ষ্ট টাইম তোমাৰ এটা টেবল দিছিলে, আৰু এই টেবলৰ তোমাৰ কিহৰ ফাংচন আছিলে, দ্য পিৰিয়ডিক প্ৰপাৰ্টিজ অফ দ্য এলিমেণ্টছ অৰ পিৰিয়ডিক ফাংচন অফ দেয়াৰ এটমিক মাছ, ৰাইট? এতিয়া চব ঠিকেই কৰিছিলে, লেকিন এক গলতি কৰি দিয়া কি এটমিক মাছ লৈ লিয়া। অ'কে, লেকিন সি ইট ৱাজ আ গুড টেবল, তাৰ মেৰিটছ আছিলে দেখা। ভেকেণ্ট স্পেচেছ ৱেৰ লেফ্ট ফৰ নিউ এলিমেণ্টছ দেট ৱেৰ নট ডিস্কভাৰ্ড येट। বুজিছা? मतलब ही वाज लाइक वो फ्यूचर देख सकते थे कि ফিউচাৰত পচিবলি যদি তোমাৰ এলিমেণ্টছ ডিস্কভাৰ হয় ন, সি পাৰফেক্ট এটা জেগা ৰাখিছিলে। চি একা চিলিকন এটা জেগা ৰাখিছিলে তোমাৰ চিলিকনৰ লগত। তাৰ ফাৰ্ডাৰ তোমাৰ ফিউচাৰত গৈ ন তোমাৰ জাৰ্মেনিয়াম ডিস্কভাৰ হৈছে। দিছ জাৰ্মেনিয়াম ৱাজ প্লেচড ইন চিলিকন। তাৰপিছত তোমাৰ গেলিয়াম আছিলে, গেলিয়াম তোমাৰ একা এলুমিনিয়ামৰ জেগাত ফিট হৈছিলে, লাইক ইন ফিউচাৰ। অ'কে, তো ইট ৱাজ আ মেৰিট অফ হিজ পিৰিয়ডিক টেবল। তাৰপিছত আৰু এটা আছিলে যে হি কাৰেক্টেড এটমিক মাছ অফ চাম এলিমেণ্টছ, মানে আগৰ এটমিক মাছ বহুতে মতলব ভুলকৈ কেলকুলেট উলিয়াইছিলে, তো তেওঁ কাৰেক্ট কৰি দিছিলে। তাৰপিছত কেলে ফেইল হ'ল ডিমেৰিটছ ন, ডিমেৰিটছ
চি পজিশ্যন অফ হাইড্ৰজেন ইজ নট ফিক্সড, হাইড্ৰজেনক কোনো পজিশ্যন দিয়া নাছিলে। তাৰপিছত কজ অফ পিৰিয়ডিচিটি, টুডে আমি গম পাওঁ যে পিৰিয়ডিচিটি কিহৰ কাৰণে হয়। হা তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ কাৰণে পিৰিয়ডিচিটি আহে ন এলিমেণ্টছত, তো তেওঁ সেইটো এক্সপ্লেইন কৰিব পৰা নাই, ফেইল হ'ল। এণ্ড দেন কামছ দ্য king of the periodic table, modern periodic table. It was given by whom? It was given by Moseley. याद रखना, M से modern, M से Moseley. Okay. He was the first one to define the periodic functions of define the periodic properties as a periodic function of their atomic numbers. See, बाकी all of the other scientists, no, they were playing with atomic masses, atomic mass লগত খেলি আছিলে, but he was the first one, Moseley was the first one to consider atomic number. See, আৰু আজি we know ki atomic number is the main criteria, right? Now modern periodic table তোমাৰ total 118 element আছে আৰু 18 groups. These are the groups আৰু these are the periods. Okay, তোমাৰ 18 groups আৰু 7টা period আছে, right? তাৰপিছত S block দেখা, S blockৰ কোন S blockত কোন আছে, group 1 and group 2, আৰু इसका electronic configuration NS1 to 2. Okay, তাৰপিছত তোমাৰ P blockত group 13 to group 18 হয়, আৰু इसका electronic configuration is NS2 NP1 to 6. Okay, দেখা তোমাৰ 6টা ইলেক্ট্ৰন ফিট হ'ব ন, সেইকাৰণে তোমাৰ 6টা গ্ৰুপ আছে। Now see, তোমাৰ D block is group 3 to group 12. Okay, your electronic configuration পঢ়ি ল'বা, these are very important. সুধে, see, N-1 D 1 to 10 NS 0 to 2. Okay, याद रखना। আৰু F block, see, F block is divided into further two series, এটা 4F আৰু এটা 5F। আমি 4Fক lengtheners বুলি কওঁ আৰু 5Fক actinoids বুলি কওঁ। আৰু lengtheners ক'ৰ পৰা ক'লৈকে আছে, তোমাৰ atomic number 58 to 71। Okay, আৰু actinoids is from atomic number 90 to 103 দেখা। lengthenoids ক'ত ভেৰি কৰে, period 6 আৰু group 3, আৰু actinoids period 7 and group 3. Okay, now check তোমাৰ PYQ. The modern periodic law is based on what? See, atomic number, atomic mass no, সেইকাৰণে all of the previous periodic table or any other reject হৈছিলে কেলে, they were considering atomic mass. Okay, তাৰপিছত আৰু ইভেন আমি আজিও গম পাওঁ বহুত এলিমেণ্টছৰ আইচোটোপ আছে। আইচোটোপ মতলব ইহঁতৰ মাছ নাম্বাৰ ডিফাৰেণ্ট, সেই বুলি কি আমি ইহঁতক ডিফাৰেণ্ট এলিমেণ্ট আমি পিৰিয়ডিক টেবলত ৰাখিছোঁ নেকি? ৰখা নাই ন, আমি এটমিক নাম্বাৰ কনচিডাৰ কৰিছোঁ। তোমাৰ হাইড্ৰজেনৰ তোমাৰ 3টা আইচোটোপ আছে, আমি 3টা পিৰিয়ডিক টেবলত ৰাখিছোঁ নেকি? HDT ৰখা নাই ন, চ' আমি এটমিক নাম্বাৰে কনচিডাৰ কৰোঁ। তাৰপিছত দেখা, দ্য নাম্বাৰ অফ পিৰিয়ডছ ইন পিৰিয়ডিক টেবল, এগেইন PYQ, পিৰিয়ডছ কেইটা আছিলে? 7 পিৰিয়ড। এনেকৈ ইয়াদ ৰাখিব পাৰা, লাইক আমাৰ সৰু থাকোঁতে আমি ক্লাছ 1 2 আমাৰ কেইটা পিৰিয়ড হৈছিলে, আমাৰ 7টা পিৰিয়ড হৈছিলে ন, 7 periods. Okay, ऐसे याद रख लेना। lame tricks. Okay, now come periodic table তোমাৰ আছে transition element বুলি আছে। see, what are transition elements with incompletely filled d orbital. Okay, তোমাৰ বেসিক্যালি আমি D ব্লকক কো ট্ৰানজিশন এলিমেন্ট, লেকিন D ব্লকত তোমাৰ জিংক, ক্যাডমিয়াম আৰু মাৰ্কাৰী পৰে, বাট দে আৰ নট ট্ৰানজিশন এলিমেন্ট বিকজ ইহঁতৰ ইনকমপ্লিটলি ফিল্ড D অৰবিটেল নাই। অ'কে, ইহঁতক তুমি এক্সাইটেশ্যন ষ্টেটত পঠিয়াই দিলেও ন, ইহঁতৰ D অৰবিটেল ফিল্ডে থাকে। অ'কে, সেইকাৰণে ইহঁতক নন ট্ৰানজিশন এলিমেন্ট বুলি কওঁ, আৰু তোমাৰ অৰ আইদাৰ চিউডো ট্ৰানজিশন বুলি ক'ম। অ'কে, নাও কাম ৰিপ্ৰেজেণ্টেটিভ এলিমেণ্ট আমি কাক কওঁ? S প্লাছ P ব্লক। তোমাৰ S ব্লকৰ যিকেইটা এলিমেণ্ট আৰু P ব্লকৰ যিকেইটা এলিমেণ্ট, আমি অল টুগেদাৰ আমি এইকেইটাক ৰিপ্ৰেজেণ্টেটিভ এলিমেণ্ট বুলি কওঁ। অলৰাইট, মতলব দে আৰ বেচিকেলি ৰিপ্ৰেজেণ্টিং দ্য গ্ৰুপ। অ'কে, ইউ কেন ৰিমেম্বাৰ লাইক দিছ। অ'কে, নাও কাম ডাইকনেল ৰিলেশ্যনশ্বিপছ দেখা। सेकेंड पीरियड, राइट, लिथियम बेरिलियम बोरॉन। थर्ड पीरियड, ओके, यार देखा, लिथियम नीचे वाले के बगल वाले एलिमेंट के साथ ना कुछ चक्कर चलाता है, ठीक है। बेरिलियम देखा, नीचे वाले के एलिमेंट के बगल वाले के साथ चक्कर चलाते हैं, तो डायगोनली इहते चक्कर चलाए ऐसे ना, तो इहतर
প্ৰপাৰ্টি ছেইম হৈ যাব লিথিয়াম মেগনেছিয়াম আৰু বেৰিলিয়াম এলুমিনিয়াম ৱাই চিমিলাৰ কেলৈ হ'ল কিউকি ইহঁতৰ চাৰ্জ বাই চাইজ ৰেচিঅ' ইহঁতৰ ছেইম হয় সেইকাৰণে ইহঁতে ডায়গনেল ৰিলেশ্যনশ্বিপ দেখায় অ'কে নাও কম নমেনক্লেচাৰ অফ এলিমেণ্টছ সুধিব পাৰে জানলো ইজি হয় বহুত ইজি আৰু ফানো হয় বহুত চি নমেনক্লেচাৰ অফ এলিমেণ্ট জেড গ্ৰেটাৰ দেন ইকুৱেল টু 100ৰ কাৰণে পচিবল নহয় আমি সেনেকৈ তো নমেনক্লেচাৰে তোমাৰ IUPACয়ে নমেনক্লেচাৰ দিলে যে আমি এইকেইটা এলিমেণ্টক এনেকৈ নেম কৰিম অ'কে চি আমি 0ক নীল বুলি ক'ম 1ক আন 2 বাই ট্ৰাই কোৱাড পেণ্ড হেক্স চেপ্ট অক্ট আৰু এণ্ড অ'কে আৰু আমি ছাফিক্স কি লগাই দিম IUM অ'কে নাও চি 101ক আমি কেনেকৈ নেম কৰোঁ চি 1 मतलब अन राइट अन তাৰপিছত 0 मतलब নীল अन নীল তুমি কণ্টিনিউৱাছলি লিখি যাবা অ'কে তাৰপিছত এগেইন 1 ইজ अन তাৰপিছত ছাফিক্স কি লগাই দিম IUM আৰু ইয়াৰ চিম্বল কি হৈ যাব ইনিচিয়েল যিকেইটা আছে UNU অ'কে UNU চি আহি গ'ল দিছ ইজি তাৰপিছত 213ক আমি নেম কৰোঁ অ'কে অলদো দিছ ইজ নট আ এলিমেণ্ট লাইক নাই বাট ষ্টিল ফানৰ কাৰণে দিছ ইজ নট এন এক্সিষ্টিং এলিমেণ্ট বাট ফানৰ কাৰণে মই কৰি দিওঁ অ'কে চি তোমাৰ 213ক আমি কেনেকৈ নেম কৰোঁ 2 मतलब বাই আৰু 1 मतलब what अन আৰু 3 मतलब ট্ৰাই ছাফিক্স কি লগাম IUM ओके याद है सिंबल की होबो BUT अरे ये तो बट हो गया ओके डन এনেকৈ আমি নেমিং কৰি যাম হা ओके डन नाउ कम टू इफेक्टिव न्यूक्लियर चार्ज व्हाट इज इफेक्टिव न्यूक्लियर चार्ज सी তোমাৰ आउटर मोस्ट इलेक्ट्रॉन जो है ना আৰু ভিতৰৰ যোনটো তোমাৰ প্ৰটনে তোমাৰ আউটাৰ মোষ্ট ইলেক্ট্ৰনক এটা ফ'ৰ্চ অফ এট্ৰেকশ্যন দি খিচি আছে ইহঁতৰ মাজত এটা ফ'ৰ্চ অফ এট্ৰেকশ্যন এক্সিষ্ট কৰে দেট ফ'ৰ্চ অফ এট্ৰেকশ্যন ইজ ন'ন এজ দ্য জেড ইফেক্টিভ অ'কে मतलब জেড ইফেক্টিভ ইজ নাথিং বাট দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন অ'কে ইয়াত ৰাখি ল'বা চি তোমাৰ লেফ্ট টু ৰাইট তোমাৰ জেড ইফেক্টিভ ইনক্ৰিজ হয় আৰু টপ টু বটম তোমাৰ জেড ইফেক্টিভ ডিক্ৰিজ হয় তুমি ইয়াদ ৰাখিবা হা দিছ ইজ দ্য মেইন ক্ৰাইটেৰিয়া ডেট আমি এটমিক ৰেডিয়াই কোৱা আয়নাইজেশ্যন এনথেলপি কোৱা ইহঁতৰ মতলব আমি সেনেকুৱা ভেৰিয়েশ্যন দেখি পাওঁ ন দিছ ইজ অল বিকজ অফ দ্য জেড ইফেক্টিভ ৰাইট বছ তুমি জেড ইফেক্টিভ মনত ৰাখা বাকীকেইটা তোমাৰ अपने आप আহি যাব ओके जैड इफेक्टिव तुम्हार इधर से इधर बढ़ते हैं और इधर से इधर घटते हैं ओके घटते हैं आदर घटते हैं और रिमेन्स सेम ओके ऐसे তাৰপিছত তোমাৰ শিল্ডিং ইফেক্ট শিল্ডিং ইফেক্ট रुको মই তোমাক বুজাই দিলোঁ what is shielding effect check তোমাৰ shielding effect ন ऐसे দেখা আমি মই কি কৈছিলোঁ জেড ইফেক্টিভ আণ্ডাৰ কা প্ৰটন আৰু আউটাৰ মোষ্ট ইলেক্ট্ৰনৰ মাজতে এটা ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে খিচি থাকে ন শ্বিলিং ইফেক্ট কি হয় গম পোৱা ন ইহঁতে ভিতৰৰ যোনটো তোমাৰ ইনাৰ চেলৰ ইলেক্ট্ৰনছ আছে ন इहोते ए फोर्स ऑफ अट्रैक्शन मतलब ये मतलब सोच लो कि ये दोनों प्यार कर रहे हैं ठीक है और इहोते बाधा क्रिएट কৰি আছে সেই প্যাৰৰ মাজত ঠিক है সেই ফ'ৰ্চ অফ এট্ৰেকশ্যনত ইহঁতে বাধা ক্ৰিয়েট কৰি আছে তো ইহঁতে मतलब শিল্ড কৰি আছে ন ইয়াতে তোমাৰ এটা ৱাল বনাই দিছে ৰাইট ৱাল বনাই দিছে যাতে ইহঁতে প্যাৰ কৰিব নোৱাৰে তো শিল্ড এটা বনাই দিল ন তো শিল্ড অলৱেজ ইনাৰ ইলেক্ট্ৰনছে তোমাৰ আউটাৰ ইলেক্ট্ৰনছক বাধা দিব আৰু তোমাৰ শিল্ড কৰিব ফ'ৰ্চ অফ এট্ৰেকশ্যন অ'কে तुम्हार शील्डिंग কৰিলে তোমাৰ কি হ'ব তোমাৰ জেড ইফেক্টিভ তোমাৰ ঘট जाएगा राइट फोर्स ऑफ एट्रैक्शन কমি যাব আগত अगर বহুত জোৰছে খিচি আছিলে এতিয়া তোমাক ইমান ফ'ৰ্চেৰে তোমাক ভিতৰৰ ফালে এট্ৰেক্ট নকৰে অ'কে দিছ ইজ ন'ন এজ দ্য शील्डिंग ইফেক্ট আৰু চেক তোমাৰ एस ब्लॉকৰ शील्ड एस ब्लॉक নহয় क्या बोलती हूँ यार एस ऑर्बिटल अच्छे से शील्ड करते हैं তাৰপিছত পি তাৰপিছত ডি আৰু এফ ডি এণ্ড এফৰতো शील्डिंग ইফেক্ট বহুতে কম ডিষ্ট্ৰয়াৰ লাইক নালায়ক অ'কে লেকিন এছ আৰু পি বহুত পাৰফেক্ট ধুনীয়া शील्डिंग কৰে
নাও চি মই কৈছিলোঁ ন জেড ইফেক্টিভে তোমাৰ গোটেইকেইটা ভেৰিয়েশ্যন এক্সপ্লেইন কৰে চি তোমাৰ জেড ইফেক্টিভ ইউ ন ইধৰ से इधर बढ़ते हैं তাৰপিছত ऊपर से नीचे তোমাৰ घटते हैं সেইটো ইয়াদ ৰাখা বাকী অল ইয়াদ হৈ যাব চি জেড ইফেক্টিভ তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আয়নাইজেশ্যন এনথালপি মতলব জেড ইফেক্টিভৰ ভেৰিয়েশ্যন যেনেকুৱা তোমাৰ আয়নাইজেশ্যন এনথালপিৰো ভেৰিয়েশ্যন তেনেকুৱাই তাৰপিছত ইলেক্ট্ৰন গেইন এনথালপি তাৰপিছত ইলেক্ট্ৰন নিগেটিভিটি অ'কে इहोते डायरेक्टली प्रोपोर्शनल लेकिन ये वाला याद रखना कि जेड इफेक्टिव तुम्हारा इनवर्सली प्रोपोर्शनल टू एटॉमिक रेडियाई ओके एटॉमिक साइज अगर तुम्हारा जेड इफेक्टिव बाही आसे तो तुम्हारा एटॉमिक साइज घटिब ओके अगर जेड इफेक्टिव कमी आसे तुम्हारा एटॉमिक साइज इंक्रीज होबो है ना আমি डाउन द ग्रुप तुम्हारा जेड इफेक्टिव डिक्रीज हो राइट डाउन द ग्रुप ही करने तो नीचे का एलिमेंट्स बहुत बड़ा बड़ा होता है ओके ऐसे याद रखना ऑफकोर्स शेल नंबर आसे ताते शेल नंबर बाहे ही करने डांगर হয় लेकिन हमारे पीआईडी टेबल ये कथा सी आयनाइजेशन एंथैल्पी मतलब क्या है एनर्जी रिक्वायर्ड टू रिमूव एन इलेक्ट्रॉन फ्रॉम एन आइसोलेटेड गैसियस एटम ओके मतलब एट बाउंडेड सिस्टम আছে ओके एट बाउंडेड सिस्टम আছে তার ভিতৰত প্ৰটন আছে আৰু বাহিৰত ইলেক্ট্ৰন আছে ঠিক है ধুনীয়াকৈ মস্ত ইহঁতে ষ্টেবল হৈ হেনে ইলেক্ট্ৰন ঘূমি আছে লেকিন আমি আমাৰ চুল মাচিছে ওকে আমাক এই ইলেক্ট্ৰনটো আমি উলিয়াই দিব লাগে ঠিক আছে দেখা ইহঁতে পাৰফেক্ট কি ধুনীয়া ষ্টেবল হৈ ঘূমি আছিলে তো আমি ইলেক্ট্ৰনক এতিয়া যেতিয়া ওলাই দিম ন তো আমাক এনাৰ্জি দিব লাগিব ন প্ৰভাইড কৰিব লাগিব তেহে আমি আয়নাইজ কৰি দিব পাৰিম এটমক ओके दैट्स वाई डेल्टा एच इज ऑलवेज पॉजिटिव मतलब ऑलवेज एंडोथर्मिक मतलब हमक दिबोई लगी एनर्जी वो अपने आप कभी आयनाइज नहीं होगा ओके ऐसे आई टोल्ड यू नो जेड इफेक्टिव लोगों तुम्हें रिलेट करा जेड इफेक्टिव इधर बढ़ते हैं इसीलिए आयनाइजेशन एंथैल्पी तुम्हार बाहिब और डाउन द ग्रुप तुम्हार जेड इफेक्टिव डिक्रीज दैट्स वाई आयनाइजेशन एंथैल्पी ऑल्सो डिक्रीज हाँ যেতিয়া সাইজ তোমাৰ ছোটো হৈ যায় ন এনেও তোমাৰ ইলেক্ট্ৰনৰ পদৰ মাজত তোমাৰ এট্ৰেকশ্যন বহুত বাঢ়ি যায় ঠিক আছে তো সেই এট্ৰেকশ্যনক তোমাৰ অভাৰকাম কৰিব কাৰণে আমাৰ বহুত বেছি এনাৰ্জি দিব লাগে দ্যাটছ ৱাই দ্যাট সাইডত ইপিনে লেফ্ট টু ৰাইট তোমাৰ আয়নাইজেশ্যন এনথালপি বহুত ইনক্ৰিজ হয় দেন নাও কাম টু এক্সেপশ্যন চি আয়নাইজেশ্যন এনথালপি লাইক যিকেইটা তোমাৰ এক্সেপশ্যন আছে মই গোটেইকেইটা লৈ আহিছোঁ ইয়াৰ পৰা ইয়াদ ৰাখি ল'বা আৰু কোনো কনফিউজন নহ'ব চি এক্সেপশ্যন হ'ল তোমাৰ গ্ৰুপ 13 দেখা দিছ ইজ গ্ৰুপ 13 হয় এনেকুৱা আছিলে ন তোমাৰ দিছ ৱাজ দ্য গ্ৰুপ 13 তো তোমাৰ ডাউন দ্য গ্ৰুপটো তোমাৰ আয়নাইজেশ্যন এনথালপি তোমাৰ কি হ'ব লাগিছিলে ৱাট डिक्रीज হ'ব লাগিছিলে ন বাট ডিক্रीज নহয় देखो इन यहाँ का वो अलग है দেখা पहले तो बोरन তাৰপিছত এইকেইটা আহি গ'ল চি তাৰপিছতো এলুমিনিয়াম আহিব লাগিছিলে ন लेकिन देखो ये कितना पीछे चला गया क्यों सी हाँ তোমাৰ এইটো কন্ট্ৰেকশ্যনৰ কাৰণে হয় अभी देखो তুমি याद কেনেকৈ ৰাখিবা ओके এইটো दिस इज मान लो दिस इज अ डब्ल्यू एक डब्ल्यू बना दो ऐसे এনেকে বনাবা এনেকে फिर ये थोड़ा नीचे और ये ऊपर এনেকে বনাই দিলা আৰু এইকেইটা তোমাক এনেকে ডাইৰেক্টলি এতিয়া ৰাখি যাবা बोरॉन एल्यूमिनियम তাৰপিছত गैलियम তাৰপিছত सी ये वाला ऊपर होगा फिर सबसे नीचे ये होगा আহি যাব সেনেকে याद रख लेना ओके नाउ सेकेंड पीरियड और तुम्हारा वेरिएशन दिस वेरिएशन इज वेरी मच इम्पॉर्टेंट आई फील लाइक क्वेश्चन আহিব পাৰে यू नेवर नो सी তোমাৰ सेकेंड पीरियडत न তোমাৰ এনেইতো সেয়া হয় ন लाइक इधर से इधर लेफ्ट टू राइट तुम्हार आयनाइजेशन एनथैल्पी इनक्रीज होब লাগিছিলে तो সেই হিচাপে তোমাৰ অক্সিজেনৰ তো নাইট্ৰজেনতকৈ বেছি হ'ব লাগিছিলে लेकिन দেখা তোমাৰ নাইট্ৰজেনৰ তোমাৰ অক্সিজেনতকৈ বেছি হৈ গ'ল আৰু ইধৰ তোমাৰ বেৰিলিয়ামতকৈ তোমাৰ বৰণৰ কমি গ'ল বৰণটো ইপিনে আছিলে ন देखो ये उठ के इधर आ गया क्यों क्योंकि देखा यार तुम्हारे बेरिलियम तो फर्स्ट ऑफ ऑल तुम्हारा फुल्ली फिल्ड एस ऑर्बिटल तो इधर से अगर तुम फुल्ली फिल्डर पर तुम उलियाबा तुम्हें बहुत দিব লাগিব आयनाइजेशन एनथैल्पी तुमको बहुत ज़्यादा देना पड़ेगा ओके আৰু নাইট্ৰজেনৰ দেখা নাইট্ৰজেন হাফ ফিল্ড এণ্ড ফুল্লি ফিল্ডাৰ দ্য মোষ্ট ষ্টেবল তোমাৰ সেয়া হয় ষ্টেবল হয় দ্যাটছ ৱাই
ইয়াৰে পৰা যদি আমি এটা ওলাব বিচাৰোঁ ন, আমাক বহুত বেছি এনাৰ্জি দিব লাগিব। ডেটছ ৱাই নাইট্ৰজেনো বেছি হয়। আৰু অন দ্য আদাৰ হেণ্ড তোমাৰ ইয়াতে অক্সিজেনৰ কেনেকুৱা আছিলে গম পোৱা ন? আছে 1 2 3 and 4 দেখা। এতিয়া আমি অক্সিজেনৰ যদি এইটো এটা ওলাই দিওঁ ন, ই কি গেইন কৰি ল'ব? ইট উইল গেইন দিছ हाफ फील्ड ऑर्बिटल गेन कर लो। तो ये आसानी से दे देता है, हाँ हाँ लेके जाओ, मतलब आसानी से नहीं देता है, हमको एनर्जी देना पड़ता है, लेकिन बहुत कम एनर्जी देना पड़ता है, ये आयनाइज हो जाता है। ओके सी डन एक्सेप्शन डन। तुम्हारे ट्राइन पढ़िलो हमें एक्सेप्शन ऑल्सो डन। ओके नाउ कम टू एटॉमिक रेडियाई। ओके ইয়াতে তোমাৰ ভেণ্ডাৰৱাল্ছ ৰেডিয়াছ सबसे ডাঙৰ আৰু দেন মেটালিক দেন তোমাৰ কোভেলেণ্ট। ওকে চেক আৰু ইয়াতে দেখা মই কৈছিলোঁ ন ইপিনে ইধৰ से इधर তোমাৰ জেড ইফেক্টিভ ইনক্ৰিজেছ দেটছ ৱাই তোমাৰ এটমিক ৰেডিয়াই ডিক্ৰিজেছ আৰু ডাউন দ্য গ্ৰুপ তোমাৰ জেড ইফেক্টিভ ডিক্ৰিজেছ দেটছ ৱাই তোমাৰ এটমিক ৰেডিয়াই ইনক্ৰিজেছ। তুমি জেড ইফেক্টিভ মনত ৰাখিলে ন তোমাৰ এভৰিথিং হৈ যাব। চি ইয়াৰে তোমাৰ এক্সেপশ্যন আহি গ'ল। চি এক্সেপশ্যনত তোমাৰ দেখা নোবেল গেছ চবতকৈ আগত আহি গ'ল। কিয়? दिस इज सेकेंड पीरियड দেখা তোমাৰ নিয়ন চবতকৈ আগত আহি গ'ল। লেকিন ইধৰটো তোমাৰ ঘটিব লাগিছিল ন। চি আমি নোবেল গেছৰ ন অলৱেজ আমি ভেণ্ডাৰৱাল্ছ ৰেডিয়াই তোমাৰ कैलकुलेट करो वैंडरवाल्स रेडियाई। ओके ये तो कारो লগত बॉन्ड सॉन नबनाए नो, दैट्स वाई इसका अलग रहते हैं इसीलिए इहतर আমি वैंडरवाल्स रेडियाई तुम्हार हेया करूँ कंसिडर करूँ। दैट्स वाई नियन का सबसे ज़्यादा होते हैं। তাৰপিছত গ্ৰুপ 13ত দেখা গ্ৰুপ 13ত ন চি ডাউন দ্য গ্ৰুপ তো ইনক্ৰিজ হ'ব লাগিছিলে राइट। तुम्हारे तो गैलियम तो तुम्हारे एल्यूमिनियम में कि डबल हो লাগিছিলে, लेकिन ये तो उठ के उधर चला गया। क्यों? क्योंकि ड्यू टू तुम्हारे डी ब्लॉक कंट्रैक्शन। ओके डी ब्लॉक कंट्रैक्शन আহিলে তোমাৰ দেখা फोर्स ऑफ अट्रैक्शन। डी ब्लॉक कंट्रैक्शन मतलब কি যেতিয়া डी ब्लॉक तुम्हारे एलिमेंट्स সোমায় ন तो उधर शील्ड बहुत कमके करे डी ब्लॉक एलिमेंट से डी एन एफ ब्लॉकर देन आलायक वन नो। दैट्स वाई तुम्हारे फोर्स ऑफ अट्रैक्शन इंक्रीज হয় तुम्हारे। दैट्स वाई तुम्हारे গেলিয়ামৰ তোমাৰ এলুমিনিয়ামতকৈ সৰু হৈ যায় ৰেডিয়াই। দেন ইয়াদ ৰাখনা। তাৰপিছত এনায়নৰ গ্ৰেটাৰ দেন নিউট্ৰেল দেন কেটায়ন। ओके एनायन मतलब निगेटिव वाला, তাৰপিছত নিউট্ৰেল वाला, তাৰপিছত পজিটিভ वाला। सबसे ज़्यादा तुम्हारा निगेटिव वाला হ'ব, তাৰপিছত জিৰ' নিউট্ৰেল, তাৰপিছত পজিটিভ। আৰু দেখা তোমাৰ যিমান ज़्यादा पॉजिटिव चार्ज न तुम्हारा रेडियाई उतना कम राइट। तो ये ध्यान रखना আহিব পাৰে। তাৰপিছত ইলেক্ট্ৰন গেইন এনথালপি। চি ইলেক্ট্ৰন গেইন এনথালপি হোৱাট ইজ ইলেক্ট্ৰন গেইন এনথালপি? ইলেক্ট্ৰন আমি এটা এটমত আইচলেটেড গেছিয়াছ এটমত আমি ইলেক্ট্ৰন এটা এড কৰোঁ ন, এড কৰিলে এনাৰ্জি আইদাৰ ৰিলিজ হ'ব পাৰে ইয়া ফিৰ আমাক দিব পাৰিব লাগে ৰাইট। দেখা এতিয়া হেল'জেন আছে ন, তোমাৰ হেল'জেনে যদি আইদাৰ এটা ইলেক্ট্ৰন হেল'জেন যদি এটা ইলেক্ট্ৰন লৈ লয় नो, हेलोजन विल अटेन द नोबेल गैस कन्फिगरेशन है ना। तो ही हैप्पीली एटा इलेक्ट्रॉन एक्सेप्ट करी लय, एक्सेप्ट करी स्टेबल बन जाता है। स्टेबल बन के फिर अब वो एनर्जी रिलीज करता है। তেতিয়া डेल्टा एच তাতে কি হয় তোমাৰ डेल्टा एच নিগেটিভ হৈ যায়, मतलब एनर्जी रिलीज কৰিলে। আৰু কিছুমান ক্ষেত্ৰত আমাৰ এনাৰ্জি খুদ দিব লগা হয় ৰাইট। তোমাৰ ইলেক্ট্ৰ পজিটিভ মেটেলছত আমি ইলেক্ট্ৰন তোমাৰ এনাৰ্জি দিব লগা হ'ব যদি মই ইলেক্ট্ৰন এড কৰিব বিচাৰোঁ। सेम एज इन द केस ऑफ तुम्हार नोबेल गैसत আমি এটা ইলেক্ট্ৰন দিব বিচাৰিলে আমাৰ নিজে এনাৰ্জি দিব লাগিব। ओके আৰু ইয়াৰে এক্সেপশ্যন দেখা সুন্দৰ চা এক্সেপশ্যন চি আহে এক্সামত আহে দেখা। তোমাৰতো সেনেকৈ হ'ব লাগিছিলে ন। हाँ इलेक्ट्रॉन गेन एंथैल्पी तुम्हारा फ्लोरीन का सबसे ज़्यादा होना चाहिए था, क्योंकि इधर से इधर तुम्हारा इलेक्ट्रॉन गेन एंथैल्पी इंक्रीज है और डाउन द ग्रुप तुम्हारा डिक्रीज है राइट। तो फ्लोरिनर सबसे ज़्यादा হ'ব লাগিছিলে, लेकिन নহয় ক্লোৰিনৰ सबसे ज़्यादा হয় আৰু ইপিনে অক্সিজেনৰ ज़्यादा নহয় তোমাৰ সালফাৰৰ ज़्यादा হয়। কিয় দেখা ফ্লোৰিন আৰু অক্সিজেন তোমাৰ ছেকেণ্ড পিৰিয়ডত থাকে। তুমি মই এতিয়া ফ্লোৰিনৰ এটা এটম বনাই লৈছোঁ ৰাইট। চি দেখা ইয়াৰ আউটাৰ মোষ্ট অৰ্বিটত তোমাৰ 7টা ইলেক্ট্ৰন আছে, 7টা ইলেক্ট্ৰন। তো মই আৰু এটা ইলেক্ট্ৰন যেতিয়া এড কৰিম ন, ये देखो छोटा सा है তাৰপিছত शेल छोटू शेल তাৰপিছত মই আৰু এটা ইলেক্ট্ৰন এড কৰি আছোঁ ন। দেখা
এইবিলাক ইলেক্ট্ৰন ন इसको ৰিপেল কৰিব ৰিপালশ্যন মানে ভয়ংকৰ ৰিপালশ্যন আহিব ৰিপেল কৰাৰ কাৰণে ন ফ্ল'ৰিন লেনা नहीं चाहता है इतना इजिली राइट তাৰপিছত क्लोरिनत দেখা इलेक्ट्रॉन যেতিয়া एड কৰিম ন ये बड़ा वाला शेल में ऐड होगा हाँ 3rd नंबर शेলত एड হ'ব राइट যেতিয়া एड হ'ব न मतलब ये इमान এটা रिपल्शन फील কৰা নাই দেখা इलेक्ट्रॉन्स कितना दूर दूर बैठा है इधर कितना करीब करीब बैठा था तो इलेक्ट्रॉन আহি না ধুনীয়াকৈ ইয়াতে ফিট হ'ব পাৰিব दैट्स वाई তোমাৰ ক্লোৰিনৰ ইলেক্ট্ৰন গেইন এনথালপি ज़्यादा হয় मतलब ই ল'ব বিচাৰে ই গেইন কৰিব বিচাৰে ওকে না কম টু ইলেক্ট্ৰনেগেটিভিটি electronegativity is the tendency to attract a shared pair of electron see electronegativity এটা তোমাৰ comparative thing okay वो अपने आप মেটেলৰ নাই এটা যদি আমি কাৰোবাৰ লগত যদি কম্পেয়াৰ কৰোঁ তেহে তোমাৰ ইলেক্ট্ৰনেগেটিভিটি আমি কনচেপ্টটো লগাব পাৰিম সেইকাৰণে আমি অলৱেজ এটা বণ্ডেড ষ্টেটত ইলেক্ট্ৰনেগেটিভিটি ডিফাইন কৰিব পাৰোঁ দেখা এ আৰু এটা বি কোভেলেণ্টলি বণ্ডেড আছে ধুনীয়া ৰাইট এতিয়া মান লো কি এ ইজ মোৰ ইলেক্ট্ৰনেগেটিভ দেন বি যদি মোৰ ইলেক্ট্ৰনেগেটিভ হয় ন তো ই ইলেক্ট্ৰন পেয়াৰ ইপিনে এট্ৰেক্ট কৰিব এট্ৰেক্ট কৰিলে তোমাৰ यार माथार ऊपर डेल्टा नेगेटिव आ जाब और इसके माथे पे डेल्टा पॉजिटिव आ जाएगा ऑन द अदर हैंड आइदर यदि तुम्हार बी ज़्यादा इलेक्ट्रोनेगेटिव हो नो तो ये अपने माथे पे नेगेटिव लगा लेगा और वो अपने माथे पे पॉजिटिव ओके ए निजर पिने खिचिब इफ बी ज़्यादा इलेक्ट्रोनेगेटिव ओके दिस इज द कन्सेप्ट और इपिने लेफ्ट और राइट तुम्हार इलेक्ट्रोनेगेटिविटी इंक्रीज है और डाउन द ग्रुप तुम्हार इलेक्ट्रोनेगेटिविटी डिक्रीज है और ये याद रखना मोस्ट इलेक्ट्रोनेगेटिव atom in the whole periodic table is fluorine then oxygen then nitrogen और नाइट्रोजन का कभी कभी क्लोरीन की वैल्यू इक्वल हो जाता है कभी कभी क्या होते हैं तुम्हारा क्लोरीन और नाइट्रोजन इक्वल তাৰপিছত this electronegativity concept no was given by this no not concept electronegativity scale was given by a scientist named Pauling আমি সেই স্কেলক আমি কি কওঁ পলিং স্কেল ওকে ইয়াদ ৰাখনা তাৰপিছত নেচাৰ অফ অক্সাইডছ আমাৰ তোমাৰ পিৰিয়ডিক টেবলত ন লাইক এচিডিক অক্সাইড দিয়া আছে বেছিক এমফোটেৰিক এণ্ড নিউট্ৰেল ওকে এচিডিক অক্সাইডত আছে দেখা অল নন মেটেলছে ন তোমাৰ এচিডিক অক্সাইড বনায় আৰু তোমাৰ মেটেল অক্সাইডে তোমাৰ বেছিক অক্সাইড বনায় তোমাৰ ইয়াতে most এচিডিক অক্সাইড তোমাৰ পিৰিয়ডিক টেবলত আছে Cl2O7 আৰু most বেছিক অক্সাইড হ'ল Na2O ওকে তাৰপিছত এমফোটেৰিক অক্সাইডছ দোজ অক্সাইডছ মানে যোনে एसिडिक को एक्ट কৰিব পাৰে তাৰপিছত বেছিকো एक्ट কৰিব পাৰে ওকে उसका दो एग्जाम्पल है एनसीईआरटीत Al2O3 আৰু As2O3 তাৰপিছত নিউট্ৰেল অক্সাইড ইজ NOCON2O No2O ओके याद रखना See, now questions size out. A shielding effect increases. Okay, shielding effect increases. कितना होबो कितना मतलब जब भर भर के अंदर का इलेक्ट्रॉन आएगा ना भर भर के जेतिया तुम्हार इनर शेल इलेक्ट्रॉन बाहिबो तेतिया तुम्हार shielding बाहे ओके सी डाउन द ग्रुप मतलब डाउन द ग्रुप इलेक्ट्रॉन्स आ रहा है शेल नंबर बढ़ रहा है तो ज़्यादा शील्ड কৰিব পাৰিব তাৰপিছত पी ब्लॉक एलिमेंट्स इंक्लूड सी I told you no P block तुम्हार ग्रुप किमाনৰ পৰা কিমান আছিলে P block 13 to 18 याद रखना তাৰপিছত S block elements include 1 and 2 okay first block is known as the alkali metals আৰু second block তোমাৰ alkaline earth metal okay তাৰপিছত first ionization energy কি আছিল কোৱাচোন আমি যেতিয়া এটা এনাৰ্জি উলাব বিচাৰো ন আমি যিমানখিনি এনাৰ্জি দিব লাগিব that is known as the ionization energy to remove first electron okay তাৰপিছত মেটেলছ आर जनरली तुम्हार मेटल और इलेक्ट्रोपॉजिटिव है नो मतलब वो लोग इलेक्ट्रोपॉजिटिव एलिमेंट मतलब वो लोग पॉजिटिव रहना चाहते हैं मेटल्स ओके तो ये होते कि इलेक्ट्रॉन डोनेट कर दी न इलेक्ट्रॉन तो अपने माथे पे नेगेटिव लेके घूम रहा है तो इलेक्ट्रॉन डोनेट करी है ना तुम्हार मेटल पॉजिटिव हम विचारे तो इलेक्ट्रॉन पेयर एते डोनेट कर दिले ओके इलेक्ट्रॉन डोनर्स नाउ सी these two are the NCERT का चार्ट ओके এইটো তোমাৰ পিৰিয়ডিক টেবল দিছে এনচিইআৰটিত আৰু এটা ট্ৰেন্ডৰ দিছ ওয়ান এৰো সিস্টেম वाला এটা ডায়াগ্ৰাম আছে সি তোমাৰ গ্ৰুপ 1 and 2 एस ब्लॉक ओके देखा बीच में कोने আছে बीच में तुम्हारा डी ब्लॉक ओके दिस इज एस दिस इज डी और इधर देखो
তোমাৰ পি ব্লক অ'কে ইয়াত ৰাখিবা ইয়াতে গ্ৰুপ নাম্বাৰ দিয়া আছে 3 to 12 অ'কে আৰু ইয়াতে তোমাৰ 13 to 18 ইয়াতে বেছি নাহে আৰু एंड दिस पिंक कलर वाला ये होते मेटलॉइड्स ओके मेटलॉइड्स मतलब इन दोनों का प्रॉपर्टी तुम्हारे मेटल्स और नॉन मेटल्स और बीच में है मेटलॉइड्स का ओके नाउ तुम्हारा ये तो जैसे ये वाला हमने पढ़ ही लिया देखो इलेक्ट्रॉन गेन एंथैल्पी मतलब इधर से इधर बढ़ते हैं वी नो राइट তাৰপিছত आयनाइजेशन एनर्जी तुम्हारे इधर से इधर बढ़ते हैं कारण साइड इफेक्टिव बाहे তাৰপিছত डाउन द ग्रुप तुम्हारे एटॉमिक रेडियाई इंक्रीज হয় राइट तो তাৰপিছত তোমাৰ ইপিনে ইলেক্ট্ৰনেগেটিভিটি ইনক্ৰিজ হয় ইধাৰ ডাউন দ্য গ্ৰুপ ইলেক্ট্ৰনেগেটিভিটি ডিক্ৰিজ হয় সি আপত इंक्रीज हो ऐसे তাৰপিছত देखो एटॉमिक रेडियाई इधर का सबसे ज़्यादा होगा क्योंकि इधर तो घटते हैं इधर बढ़ते हैं और डाउन द ग्रुप ऑल्सो बढ़ते हैं तो इधर का वाला सबसे ज़्यादा होगा एटम एलिमेंट ओके नाउ सी आयनाइजेशन एंथैल्पी আমি পঢ়িছোৱে আয়নাইজেশ্যন এনথালপি ডাউন দ্য গ্ৰুপ তোমাৰ ডিক্ৰিজ হয় তো আপ দ্য গ্ৰুপ তো ইনক্ৰিজে হ'ব সি তাৰপিছত ইলেক্ট্ৰন গেইন এনথালপি ডাউন দ্য গ্ৰুপ ডিক্ৰিজ হয় তো আপ দ্য গ্ৰুপ তোমাৰ ইনক্ৰিজ হ'ব একোৱেই নহয় হালৱা এইটো অলৰেডি মই পঢ়াইছোঁ এইটো জেড ইফেক্টিভৰ লগত তুমি কৰিলেট কৰিবা আহি যাব সি এগেইন মই লিখি দিছোঁ জেড ইফেক্টিভ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইলেক্ট্ৰনেগেটিভিটি ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইলেক্ট্ৰন গেইন এনথালপি directly proportional to ionization enthalpy or inversely proportional to atomic radii okay now see let's do some pyqs okay see atomic size decreases due to atomic size केले decrease হয় क्योंकि यह तो न्यूक्लियर चार्ज बाही जाए नो z effective बाहे वही z effective is nothing but nuclear charge okay now see actinoids belong to what actinoids तुम्हारे lanthanoids মই তাতে ওপৰত লিখাই দিছিলো ডি ব্লকত तुम लोग देख लेना lanthanolids is तुम्हारे lanthanolids is 4f वाला তাৰপিছত actinoids তোমাৰ 5f वाला series okay তাৰপিছত lowest ionization energy देखा আমি ionization energy তুমি এতিয়া trend তো মন কৰা इधर बढ़ते हैं তাৰপিছত down the group তোমাৰ decrease হয় so तुम्हारे down the group सबसे नीचे कौन है देखा ये तुम्हारे फर्स्ट ग्रुप वाला एलिमेंट्स दिसे लिथियम सोडियम पोटेशियम सीजियम देखा सीजियम सबसे नीचे है तो इसका सबसे लोएस्ट होगा তাৰপিছত हाईएस्ट आयनाइजेशन एनर्जी इन पीरियड उधर होगा इधर इधर लेफ्ट टू राइट तुम्हार ইয়াতে যোনে থাকিব अभी देखो इधर एकदम तुम्हार एक्सट्रीम राइडत नो तुम्हार एक्सट्रीम राइडत तुम्हार नोबेल गैस আছে नोबेल गैस এতিয়া আমি ভাবিম যে अरे नियन शायद नियन का सबसे ज़्यादा होगा नो हीलियम और उसमें एटा शेले ऐसे भाबा नो तुम अगर इधर से इलेक्ट्रॉन निकालना चाहो ना लाइक तुमको मौत आ जाएगी ठीक है সেইকাৰণে लाइक बहुत छोटा सा है होते बहुत स्टेबल हो ऐसे इधर पॉजिटिव इधर नेगेटिव पूरा मस्त होते रिलेशनशिप चला ऐसे तो इसको डिस्टर्ब मत करो तुम ठीक है तो हाईएस्ट आयनाइजेशन एनर्जी লাগিব তাৰপিছত एटॉमिक रेडियाई ऑफ कैटायन कंपेयर टू एटम देखो कैटायन मतलब क्या पॉजिटिव तो कैटायन तो छोटा होगा ना तुम्हारे जो तो एटम के तो स्मॉलर তাৰপিছত डायगोनल रिलेशनशिप इज सीन बिटवीन सी आई टोल्ड यू याद रखना हाँ तुम्हारे लिथियम और मैग्नेशियम में देखाब ताते ऊपर मैं সেইটো লিখাইছিলোঁ तुम लोग जाके थोड़ा नोट कर लेना कॉपी पे काम में आएगा তাৰপিছত बेरिलियम और एल्यूमिनियम में देखाब देन তাৰপিছত तुम्हारे स्मॉलर एटम्स हैव छोटू सा एटम है की होबो देखासुन इसका आयनाइजेशन एनर्जी बहुत ज़्यादा होगा एज इन द केस ऑफ हीलियम उसको आयनाइज करने में बहुत बहुत ज़्यादा एनर्जी लगेगा तो तुम्हारा हाई आयनाइजेशन एनर्जी ओके তাৰপিছত नॉन मेटले की फॉर्म करे कोआसुन ये अपने सर पे इहत इलेक्ट्रोनेगेटिव है तो सर पे नेगेटिव लेना चाहेगा और सर पे नेगेटिव इज व्हाट एनायन ओके তাৰপিছত आयनाइजेशन एनर्जी एनोमली इज सीन इन वेयर सी सेकेंड पीरियड दुटा एक्सेप्शन আছে सी आई हैव रिटन ऑल द एक्सेप्शंस তোমালোকে নোট কৰি ল'বা কামত আহিব सी बेरिलियम और तुम्हारा लाइक ऐसे कायदे से तो बोरॉन का ज़्यादा होना चाहिए था लेकिन बेरिलियम का ज़्यादा है तुम्हारा कायदे से ऑक्सीजन का ज़्यादा होना चाहिए था लेकिन नाइट्रोजन का है ओके तुम्हारे बोथ सी তাৰপিছত मेटेलिक ऑक्साइड्स अब ये मेटेलिक ऑक्साइड्स आर व्हाट आई टोल्ड यू नॉन मेटेलिक ऑक्साइड्स आर एसिडिक और मेटेलिक ऑक्साइड्स आर बेसिक ओके তাৰপিছত एम्फोटेरिक ऑक्साइड्स एग्जाम्पल देखो দুটা एग्जाम्पल আছিল Al2O3 और এটা আছিল AS2O3 ओके Al2O3 তাৰপিছত लार्जेस्ट एटम देखो फिर से वही आ गया
फिर से वही बात, तुम्हारे इपिने इधर तो घटेगा इधर बढ़ेगा, तो इपिने जोनটো এই তলত যোনটো তোমাৰ एटम হ'ব वो सबसे ज़्यादा होगा, है ना। देखो ये दे दिया ग्रुप ৱানৰ এলিমেণ্টছ দিছে তোমাৰ। আই ডোণ্ট নো ইফ ইউ নো নিউমনিক্স অফ দ্য পিৰিয়ডিক টেবল। অ'কে, তোমাৰ নিউমনিক্স দি याद ৰাখি ল'বা অল দ্য এলিমেণ্টছ, ইজি হ'ব। লাইক এজ এ গ্ৰুপ वाइज याद रखना रेदर देन এনেকে। ओके, तो हेलिना के रब से फरियाद, देखो ये फरियाद सबसे ज़्यादा हो गया, फ्रेंसियम। नाउ एक और लास्ट क्वेश्चन, शील्डिंग इफेक्ट ड्यू टू, शील्डिंग इफेक्ट इज ड्यू टू व्हाट। सी आई टोल्ड यू नो, शील्डिंग इफेक्ट तुम्हारे इनर इलेक्ट्रॉन से बाधा दिए, ठीक है। प्रोटॉन तो बाहर बाहर वाले इलेक्ट्रॉन के साथ ये प्यार करना चाहते हैं, लेकिन बाधा कौन देते हैं, ये बीच वाले खड़ूस इलेक्ट्रॉन्स। ओके, तो इनर इलेक्ट्रॉन से तुम्हें बाधा दिए, राइट। ओके, डन। I hope you all understood. Study hard, practice koriba. All the best. Bye bye.